মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 2 জংকাৰ অৰ্থাৎ পাঠ্যপুথি অধ্যয়ন 8 পাঠ নং 2 কণ ল'ৰা আৰু হাতী। এদিন কণ ল'ৰা খৰি লুৰিবলৈ হাবিলৈ গৈছিল। খৰি মুঠা মূৰত তুলি সি ঘৰলৈ উভতি যাবলৈ লৈছিল। হঠাৎ সি সেই বাটেৰে এটা হাতী আহি থকা দেখিলে। হাতীটো দেখি কণ ল'ৰাই ভয়তে খৰি মুঠা পেলাই উভতি দৌৰিবলৈ ধৰিলে। হাতীটোৱে কিন্তু তাৰ পিছ নেৰিলে। সি কণ ল'ৰাৰ পিছে পিছে গৈয়ে থাকিল। কিছু দূৰ দৌৰাৰ পিছত কণ ল'ৰা বাগৰি পৰিল। ভাগৰত সি এজোপা গছৰ তলত বহি পৰিল। এনেতে হাতীটোৱে শুৰডাল তাৰ হাতত লগাই দিলে। ভয়ত কণ ল'ৰাৰ জীউ উৰি গ'ল। হাতীটোৱে কিন্তু তাৰ একো অনিষ্ট নকৰিলে। হাতীটোৱে তাৰ সন্মুখৰ সোঁ ভৰিখন কণ ল'ৰাৰ আগত ডাঙি দিলে। কণ ল'ৰাৰ চকুত পৰিল এডাল কেটেলা পহুৰ কাঁইট হাতীটোৰ ভৰিত সোমাই আছে। কণ ল'ৰাৰ বুজিবলৈ আৰু বাকী নাথাকিল। সি সাহস গোটাই সৰ্বশক্তিৰে হাতীটোৰ ভৰিৰ কাঁইটডাল টানি ওলাই আনিলে। হাতীটোৱে ভৰিৰ বিষৰ পৰা সকাহ পালে। আনন্দতে সি কণ ল'ৰাক পিঠিত তুলি ল'লে। সেই দিনাৰ পৰাই দুয়ো বিশ্বাসী বন্ধু হ'ল। কণ ল'ৰা কিয় হাবিলৈ গৈছিল? কণ ল'ৰা খৰি লুৰিবলৈ হাবিলৈ গৈছিল। হাতীটো আহি থকা দেখি কণ ল'ৰাই কি কৰিছিল? হাতীটো আহি থকা দেখি কণ ল'ৰাই ভয়তে দৌৰিছিল। কণ ল'ৰাই হাতীটোৰ ভৰিৰ পৰা কি ওলাই আনিছিল? কণ ল'ৰাই হাতীটোৰ ভৰিৰ পৰা কেটেলা পহুৰ কাঁইট ওলাই আনিছিল। কণ ল'ৰাৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? এইটো তোমালোকে নিজে নিজে কৰিবা। খৰি মুঠা পেলাই কণ ল'ৰা কিয় দৌৰিছিল? হাতীটোক দেখি ভয়তে কণ ল'ৰাই খৰি মুঠা পেলাই দৌৰিছিল। ভৰিৰ বিষৰ পৰা সকাহ পোৱাৰ পিছত হাতীটোৱে কি কৰিলে? আনন্দতে কণ ল'ৰাকে পিঠিত তুলি ল'লে। তলৰ কাহিনীটো তোমাৰ নিজৰ ধৰণে কৈ সম্পূৰ্ণ কৰা। কৰবীহঁতৰ বিদ্যালয়ত আজিৰ পৰা ছমাহীয়া পৰীক্ষা আৰম্ভ হৈছে। মাণিক বৰুৱা ছাৰে শ্ৰেণীকোঠাত প্ৰশ্নকাকত বিতৰণ কৰিলে। কৰবীয়ে পেঞ্চিলৰ বাকচটো আনিবলৈ পাহৰিলে। এতিয়া বাৰু তাই কি কৰিব? এইটো তোমালোকে এনেকুৱা লিখিব পাৰা। এতিয়া তাই শিক্ষকক কথাটো ক'ব আৰু শিক্ষকে তাইক এটা পেঞ্চিল যোগাৰ কৰি দিব।